নমস্কাৰ সিটেট জুলাই 2025 কাৰণে আমাৰ কোৰ্স ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলোবিলাক সাবজেক্টৰ ক্লাস চলি আছে আজি আমি সিটেট সায়েন্সৰ কেইটামান টপিক আলোচনা কৰিব গৈ আছো সিটেট জুলাই পেপাৰ 2 পইণ্ট অফ ভিউৰ পৰা ঠিক আছে সো সকলোৱে যদি ক্লাছসমূহ ৰেগুলাৰ কৰিব খোজে তেতিয়া আমাৰ এপ্লিকেশনত জয়েন হৈ ল'ব কোৰ্সটো বাই কৰি ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব সো আৰম্ভ কৰিছো আজিৰ টপিক কেইটালে সো পোনপ্ৰথমে আজি আমি টপিক পৰিপুষ্টিৰ পৰা আৰম্ভ কৰো কাৰ পৰা পৰিপুষ্টি পৰিপুষ্টি বুলি অসমীয়াত কোৱা হয় আৰু ইংলিছত ইয়াক কি বুলি কোৱা হ'ব নিউট্ৰিশন ইয়াক কি বুলি কোৱা হ'ব নিউট্ৰিশন ওকে নিউট্ৰিশন মানে কি পৰিপুষ্টি কাক কয় আমাৰ যিটো খাদ্য খোৱা প্ৰসেস হেতু কি বুলি কোৱা হয় নিউট্ৰিশন বুলি কোৱা হয় মানে নিউট্ৰিয়েন্টস বিলাক এনভায়ৰনমেন্টৰ পৰা যেতিয়া আমি ইনটেক কৰিম বা কনজিউম কৰিম সো ফুড ইনটেক কৰা বা ফুড কনজিউম কৰা যেটো প্ৰসেস হেতু তোমাক কি বুলি কোৱা হয় নিউট্ৰিশন বুলি কোৱা হয় দেন সিম্পলি নিউট্ৰিশন মানে কি ফুড কনজিউমিং প্ৰসেস টো কি বুলি কোৱা হয় নিউট্ৰিশন ফুড কনজিউমিং পিডিএফ কিটাত মই ভালকে লিখিছো যাতে মই দি দিব পাৰো হয়নে ফুড কনজিউমিং প্ৰসেস এটো তোমাক কি বুলি কোৱা হয় নিউট্ৰিশন বুলি কোৱা হয় সো সকলো জীৱ-জন্তু বা সকলো লিভিং বিংছৰ নিউট্ৰিশনস একে নে সো এই লেকচাৰটো শুনাৰ পাছত আপুনি আকৌ বেলেগ ধৰণে ইয়াৰ এমসিকিউ কৰাৰ কোনো ধৰণৰ দৰকাৰ নপৰিব সো এই কাৰণে এটেন্টিভ হৈ পেলাই লেকচাৰটো শুনিব নিউট্ৰিশন মানে মই কলো যে ফুড ইনটেক কৰা যেটো প্ৰসেস খাদ্য খোৱা যেটো প্ৰক্ৰিয়া তাকে নিউট্ৰিশন বুলি কয় এনভায়ৰনমেন্টৰ পৰা নিউট্ৰিয়েন্টস বিলাক আমি যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰাও তাকে নিউট্ৰিশন বুলি কয় সো লিভিং বিংছ এণ্ড নিউট্ৰিশনস লয় হয়নে ওকে সো এটা কথা হল যে লিভিং বিংছ সকলোৱে একে ধৰণে নিউট্ৰিশনস লয় নে একে ধৰণে খাদ্য খায় নে প্ৰসেস অফ ফুড টেকিং একে নেকি সকলোৱে নহয় সো আমি যদি উদ্ভিদক চাও উদ্ভিদে আমাৰ দৰে খায় নে নেখায় জীৱ-জন্তু আমাৰ দৰে খায় হয়নে তাৰ পৰা যদি আমি চাও যিবিলাক বস্তু আছে কিছুমান আকাশীলতা হৈ গল ধৰা কিছুমান আছে তোমাৰ বহুত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ আছে ঠিক আছে কিছুমান মাংসভোজী প্লান্টও আছে সো তেওঁলোকৰ কি খাদ্য প্ৰসেস একে নেকি নহয় মুহ এটা খাদ্য প্ৰসেস একে নেকি পেলু এটা খাদ্য লোৱা প্ৰসেস একে নেকি নহয় সো সেই কাৰণে সো জীৱ-জন্তু খিনি ফালৰ পৰা লিভিং বিংছৰ ক্যাৰেক্টাৰ বা লিভিং বিংছৰ সিস্টেমটোৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে এই ফুড টেকিং বা এই নিউট্ৰিশন প্ৰসেসটোক কেইটামান ভাগত ভাগ কৰা হৈছে ঠিক আছে তাৰে যদি আমি চাও প্ৰথম ভাগটো কোৱা হয় অটোট্ৰফিক নিউট্ৰিশন কি বুলি কোৱা হয় অটোট্ৰফিক স্বপৰিপুষ্টি বুলি কয় কি বুলি কয় অটোট্ৰফিক অটোট্ৰফিক নিউট্ৰিশন ঠিক আছে তাৰ মানে কি স্বপোষী ওকে তাৰ মানে যি নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে স্বপোষী বুলি কোৱা হয় যে নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে তাক কি বুলি কোৱা হয় অটোট্ৰফিক বুলি কোৱা হয় ওকে স্যাৰ নিজৰ খানা নিজে আমিওটো প্ৰস্তুত কৰো আমাৰ ঘৰত আমি নিজে কেতিয়াবা খানা প্ৰস্তুত কৰো আমি কেতিয়াবা মেগী বনাও চাওমিন বনাও নিজৰ খানা নিজে প্ৰস্তুত কৰা মানে তোমাৰ কি হ'ব লাগিব তুমি খানা কি বনোৱা মেগী বনোৱা মেগী কত পোৱা নেচাৰৰ পৰা আহিব লাগিব হয়নে সো প্ৰথমে যি প্ৰডাকশন কৰিব হেতু হ'ব অটোট্ৰফিক যেনেকৈ স্যাৰ প্লান্টে কৰে নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে by the process of photosynthesis photosynthesis কি হয় মই 10 বাৰ পঢ়োৱা আছে আকৌ নপঢ়াও ঠিক আছে আৰু ইয়াত তোমাৰ যে এলগি আছে ঠিক আছে এইবিলাকেও তোমাৰ কি হয় নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে ইহঁতে সূৰ্যৰ পোহৰ লব লৈ পেলাই তোমাৰ কি কৰিব ইহঁতে কি হয় বিশেষকৈ পানীত থাকে সো পানীৰ পৰা যিবিলাক লাগতিয়াল নিউট্ৰিয়েন্টস থাকে প্ৰায়বিলাক কনজিউম কৰিলে ঠিক আছে সো গ্ৰীন পাৰ্ট থকা যিবিলাক প্লান্ট হ'ব তাহাঁতি কৰিব ফটোসিনথেসিস কৰি পেলাই সূৰ্যৰ পোহৰ লব হয়নে সানলাইট ইউজ কৰি পেলাই সানলাইট ইউজ কৰিব কাৰ্বন ডাই অক্সাইড গেছ ইউজ কৰিব আৰু তোমাৰ H2O অৰ্থাৎ পানী ইউজ কৰি পেলাই তেওঁলোকে কৰিব খাদ্য প্ৰস্তুত কৰিব যাক আমি কি বুলি কওঁ গ্লুকোজ C6H12O6 এটো প্ৰস্তুত কৰিলে হৈ গল সো আমাৰ প্লান্টৰ খাদ্য প্ৰস্তুত প্ৰক্ৰিয়া সমাপ্ত হৈছে কিলেকে ঠিক আছে সো ইয়াক আমি কি বুলি কয় অটোট্ৰফিক বুলি কম যি নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰিলে ওকে সো সেই ফালৰ পৰা আমি এটা কি কৰিলো আমি এটা লিভিং বিংছৰ নাম দিলো কি অটোট্ৰফিক দেন ওকে সো সেকেন্ড টু আহিলে যি তোমাৰ
কি বুলি কয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে বেলেগৰ হতুৱাই খাদ্য প্ৰস্তুত কৰে কি কৰে বেলেগৰ হতুৱাই খাদ্য প্ৰস্তুত কৰে দেন সো হেতু কি বুলি কয় যে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে তাক কি বুলি কোৱা হয় তাক কোৱা হয় স্যাৰ হেটেৰোট্ৰফিক হেটেৰোট্ৰফিক ওকে সো হেটেৰোট্ৰফিক নিউট্ৰিশন মানে কি হ'ব যেটো নিউট্ৰিশন কি হ'ব নিজৰ খানা নিজে প্ৰস্তুত কৰিব নোৱাৰে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি এই অটোট্ৰফিক বিলাকৰ ওপৰত ডিপেন্ড কৰিব লাগিব যেনে আমি হিউম্যান বিংছে কি কৰো আমাৰ খাদ্য আমি প্লান্ট খাব লাগিব নহলে প্লান্ট খোৱা এনিমেল বিলাক খাব লাগিব হয়নে সো আমি ডাইৰেক্টলি ইনডাইৰেক্টলি অটোট্ৰফিকৰ ওপৰতে ডিপেন্ড কৰিব লাগিব এইফালৰ পৰা কোৱা তোমাৰ হেটেৰোট্ৰফিক বুলি কোৱা হল ওকে সো এই হেটেৰোট্ৰফিক বুলি কোৱাৰ লগে লগে তোমাৰ ইয়াত কেবাটাও ভাগ আহি যায় ঠিক আছে ইয়াত তোমাৰ প্ৰথমটো কোৱা হয় সেপ্ৰোফাইটিক ঠিক আছে সেপ্ৰোফাইটিক মানে পৰজীৱী বুলি কোৱা হয় নেকি অসমীয়াত মই অসমীয়া টাৰ্মটো নকম ঠিক আছে সো এক নম্বৰটা আমি কি পালো সেপ্ৰোফাইটিক সো এইবিলাক আগৰ অহা পেপাৰত অহা সব বস্তু দেই সেপ্ৰোফাইটিক মানে কি যি তোমাৰ বেলেগৰ ডিকে ডেড বডি খাই জিয়াই থাকে ঠিক আছে ডেড বডি বিলাকৰ পৰা যি এনাৰ্জি কনজিউম কৰে যেনেকৈ তোমাৰ ডেড ঠিক আছে বা গেলি যোৱা ডিকে হৈ যোৱা ডিকেইং মেটাৰ যিবিলাক আছে ডেডৰ ডিকেইং মেটাৰ বিলাক খাই পেলাই কি কৰিব তাহাঁতি জীৱন নিৰ্বাহ কৰিব ঠিক আছে যেনেকৈ বেক্টেৰিয়া এইবিলাক কি কয় তোমাৰ এটা ডেড বডি এটা পৰাৰ লগে কি হয় তাত আহি পেলাই একদম খাই পেলাই কি হয় সাফা কৰি দিয়ে হয়নে সো সেইবিলাক কি বুলি কোৱা হয় সেপ্ৰোফাইটিক বুলি কোৱা হয় এই সেপ্ৰোফাইটিক কোনটো হেৰি হ'ব তাৰ মানে ই হেটেৰোট্ৰফিকৰ এটা ভাগ হ'ব ঠিক আছে হেটেৰোট্ৰফিকৰ এটা ভাগ হ'ব ওকে যাক আমি সেপ্ৰোফাইটিক বুলি কওঁ যি কি কৰে তোমাৰ যি নিজৰ খানা নিজে প্ৰস্তুত কৰিব পাৰে নে কোনো কাৰণে হতি কি কৰিব নোৱাৰে নিজৰ খানা নিজে প্ৰস্তুত কৰিব নোৱাৰে ওকে সো তাৰ পৰা এটা আহিলে নেক্সট হ'ল তোমাৰ পেৰাসাইটিক কি হ'ল পেৰাসাইটিক মানে কি হ'ব পেৰাসাইটিক মানে হৈ গ'ল তোমাৰ ইউ কি হয় বেলেগৰ ওপৰত নিৰ্ভৰ কৰে ইয়াক একচুয়ালি ইয়াকে পৰজীৱী বুলি কোৱা হ'বলা ঠিক আছে পেৰাসাইটিক ওকে সো পেৰাসাইটিকৰ কাম কি হ'ব পেৰাসাইটিক তোমাৰ কি হ'ব যে তোমাৰ বেলেগৰ হোষ্ট তাৰ মানে বেলেগ বডিৰ ওপৰত কি কৰিব খাই বই কৰিব জিয়াই থাকিব ঠিক আছে সো পেৰাসাইটিক হৈ গ'ল পেৰাসাইটিক ওকে সো ই বেলেগৰ ওপৰত খাই জিয়াই থাকিব যেনেকৈ স্যাৰ কি হ'ব মুহ এটা যেতিয়া আমাক কামুৰে ঠিক আছে কি কয় আমাক কামুৰি পেলাই গুচি যায় সো যাক কামুৰে হেতু বডিক তোমাৰ হোষ্ট বুলি কোৱা হয় যাক কামুৰে হেতু হোষ্ট বুলি কোৱা হয় ঠিক আছে সো হোষ্ট মানে কি যাৰ ওপৰত হেতি খাবগে ঠিক আছে ধৰি লোৱা পেলু সো পেলুই কৰে এটা মানুহৰ পেটৰ পৰা খায় সো মানুহজন হোষ্ট হৈ গ'ল সেই পেলুটোৰ কাৰণে কি হ'ল মানুহটো হোষ্ট হৈ গ'ল ওকে সো কি কবই সেই মানুহজনৰ পৰা খাব অৰ্থাৎ মানুহজনো নমৰিব সিও জিয়াই থাকিব সো এইবিলাক কি বুলি কয় পেৰাসাইটিক প্লান্ট বুলি কোৱা হয় যেনেকৈ তোমাৰ কিছুমান উদ্ভিদ আছে যেনে তোমাৰ কি কাচকাটা হয়নে কাচকাটা এইটো এটা কি হয় মানে এটা প্লান্ট হয় উদ্ভিদ হয় যি তোমাৰ কি গছৰ ওপৰ গোটেই গছজোপা কি হয় তোমাৰ লতাৰে মেৰিয়াই ধৰিব ঠিক আছে গছজোপা থাকিব ন সেই লতাডাল এই কৰিব তোমাৰ গোটেইখন একদম চানি ধৰিব গোটেই গছজোপা কৰিব খাই নষ্ট কৰি পেলাব ধ্বংস কৰি পেলাই কেতিয়াবা হয়নে সো সেইবিলাক কি বুলি কোৱা হয় পেৰাসাইটিক বুলি কোৱা হয় ওকে সো পেলু ইয়াৰ উদাহৰণ হৈ যাব ইয়াৰ মুহ এটা কি হৈ যাব ইয়াৰ উদাহৰণ হৈ চাব ইয়াৰ অসমত কি বুলি কোৱা হয় তোমাৰ যেনেকৈ ৰঘুমলা বুলি কোৱা আমি ন সো সেইবিলাক প্লেন নেক্সট আহি গ'ল তোমাৰ হলজয়ক নেক্সট ইম্পৰ্টেন্ট তোমাৰ যেটো ব্ৰাঞ্চ আহি গ'ল বা টাইপছ অফ হেটেৰোট্ৰফিক নিউট্ৰিশন আহি গ'ল হলজয়ক এই হলজয়কটো ইম্পৰ্টেন্ট হ'ল স্যাৰ এতিয়ালৈকে আমি যিমান কিটা পঢ়িলো ইয়াৰ এটা আমাৰ হিউম্যান নাই দেখোন ইয়াতে এই হলজয়ক পাৰ্টটোতে কি আছে আমাৰ হিউম্যান ইনক্লুডেড আছে ঠিক আছে সো হলজয়কত যদি আমি চাব যাওঁ এই হলজয়ক স্যাৰ কাক কয় সো চোৱা সো আমি কি পালো হেটেৰোট্ৰফিকৰ আমি কেবাটাও পালো হয়নে সো অটোট্ৰফিক আমাৰ একেবাৰে সিম্পল অকল এটা বস্তু দুই নম্বৰটো আছিলে স্যাৰ হেটেৰোট্ৰফিক হয়নে হেটেৰোট্ৰফিক ওকে এই হেটেৰোট্ৰফিকত আমি কি পাইছিলো স্যাৰ তিনটা পাইছিলো ইয়াৰ এক নম্বৰটো হৈ গ'ল হয়নে সেপ্ৰোফাইটিক বা সেপ্ৰোফাইট যি কোৱা তুমি ঠিক আছে তাৰ পৰা আহিলে পেৰাসাইটিক হয়নে বা পেৰাসাইট হয়নে পেৰাসাইটিক বা পেৰাসাইট ওকে নেক্সট আহিলে তোমাৰ কি বুলি ক'লো মই সেপ্ৰোফাইট পেৰাসাইটিক হৈ গ'ল এতিয়া আহিলে আমাৰ হলজয়ক কি হ'ব হলজয়ক এই হলজয়ক বিলাক এনেকুৱা এনিমেল বা এনেকুৱা অৰ্গেনিজমছ যাৰ এই এনেকুৱা অৰ্গেনিজমছ তোমাৰ যাৰ কি ঠাই গম পোৱা নাই
যাৰ তোমাৰ কিছুমান পাৰ্টিকুলাৰ প্ৰচেছৰ দ্বাৰা খাদ্যবিলাক কি কৰিব খাব ঠিক আছে পাৰ্টিকুলাৰ প্ৰচেছৰ দ্বাৰা খাদ্যবিলাক গোটেই বডিত ল'ব লৈ পেলাই কিছুমান প্ৰচেছৰ দ্বাৰা খাদ্যখিনি ভাগ ভাগকে হজম কৰা কামখিনি কৰিব সেই গোটেই চিষ্টেমখিনি থাকিলে এটা হলজৈক বুলি কোৱা হয় যেনেকে স্যাৰ ইনজেকশ্যন মানে এই খাদ্য মানে লোৱা যেটো দ্য প্ৰসেছ অফ ইনটেকিং অফ ফুড ঠিক আছে ইনজেকশ্যন সো খাদ্য খোৱা যেটো প্ৰসেছ তা ইনজেকশ্যন বুলি কয় এটা সম্পূৰ্ণ প্ৰসেছ হল ইনজেকশ্যনৰ পিছত খাদ্য স্যাৰ কি হ'ব ডাইজেশ্যন সো এটা সম্পূৰ্ণ প্ৰসেছ হল হয় কি হ'ব স্যাৰ ডাইজেশ্যন হল ওকে সো ডাইজেশ্যন হোৱাৰ পিছত স্যাৰ কি হ'ব খাদ্য এছিমিলেশ্যন হ'ব লাগিব ঠিক আছে এই এছিমিলেশ্যন হোৱাৰ এবজৰ্পশ্যন হ'ব লাগিব ঠিক আছে এবজৰ্পশ্যন গোটেই বডি শোষণ কৰিব লাগিব খাদ্যসমূহ শোষণ কৰাৰ পাছত গোটেই বডি কোষে কোষে কি হ'ব লাগিব এছিমিলেশ্যন হ'ব লাগিব বডিলৈ কি হ'ব লাগিব খাদ্যসমূহ যাব লাগিব ওকে এছিমিলেশ্যন হোৱাৰ পাছত যিবোৰ খাদ্য দৰকাৰ নাই ঠিক আছে সেইবোৰ কি হ'ব লাগিব এক্সক্ৰেশ্যন হৈ পেলাই বাহিৰলৈ ওলাই যাব লাগিব এক্সক্ৰেশ্যন হৈ পেলাই বাহিৰলৈ ওলাই যাব লাগিব তাক তোমাৰ কি বুলি কোৱা হ'ব এই গোটেই প্ৰসেছখিনি যিবিলাক অৰ্গেনিজমৰ থাকিব হলজৈক বুলি কোৱা হ'ব স্যাৰ কোনবিলাকৰ থাকে এই ধৰণৰ প্ৰসেছ এমিবাও থাকে হয়নে এমিবাও থাকে হিউমেনৰ থাকে হিউমেন থাকে না থাকে এণ্ড আদাৰ এনিমেল ঠিক আছে এণ্ড আদাৰ এনিমেলৰ এই ধৰণৰ প্ৰসেছৰ দ্বাৰাই তেওঁলোকৰ কি হয় নিউট্ৰিচন সিস্টেমটো চলে ঠিক আছে সো বাকি নিউট্ৰিচন সিস্টেমত কাৰো একো প্ৰবলেম নাই ধুনিয়াকৈ আমি চাই ললো এটো হল অটোট্ৰফিক প্লান্টে কৰিব সানলাইট ল'ব কাৰ্বন ডাই অক্সাইড পানী ল'ব কি বনাব গ্লুকোজ বনাব খেলা খতম আৰু সেপ্ৰোফাইটিক যিবিলাক হ'ব ডেড ডিকেইং মেটাৰ বিলাকৰ পৰা খাই জীয়াই থাকিব পেৰাসাইটিকে তোমাৰ কি কৰিব হোষ্ট প্লান্টৰ ওপৰত বা হোষ্টৰ ওপৰত ডিপেন্ড কৰিব কেছকাটা হৈ গ'ল টেপৱৰ্ম হৈ গ'ল এইবিলাক হৈ গ'ল ঠিক আছে হলজৈক কাক কৈছে হলজৈক হল সেইবিলাক যা এই পাৰ্টিকুলাৰ প্ৰসেছখিনিৰ দ্বাৰা খাদ্য হজম হোৱাৰ সিস্টেম থাকিব আৰু এই ধৰণৰ সিস্টেম এমিবাতকে ধৰি তোমাৰ হিউমেন বা আদাৰ এনিমেলছত থাকিব ঠিক আছে সো বাইকিটা আমাৰ কমপ্লিট হৈ গ'ল সো কমপ্লিট হোৱাৰ লগে লগে আমি হলজৈকৰ বিষয়ে এতিয়া আলোচনা কৰিম যে গোটেই কমপ্লিট প্ৰসেছ হলজৈক হোৱাৰ পাছতে আমাৰ নিউট্ৰিচন চেপ্টাৰটো কমপ্লিট হ'ব তাৰ পৰা আমাৰ কি আহিব ৰেসপিৰেশন আহিব তাৰপা এক্সক্ৰেশন আহিব সো এই প্ৰতিটো টপিক আমি কি যাম পঢ়ি যাম ঠিক আছে ওকে এতিয়া কোনো প্ৰবলেম নাই ওকে এতিয়া আমি চাব লগা টপিকটো কি এতিয়া আমি কি চাম এতিয়া আমি চাম স্যাৰ হেৰি কি বুলি কয় হলজৈক নিউট্ৰিচন হয়নে কি নিউট্ৰিচন হলজৈক নিউট্ৰিচন হয়নে হলজৈক কি হ'ব নিউট্ৰিচন ওকে এই হলজৈক নিউট্ৰিচন তোমাৰ কি হ'ব লাগিব প্ৰথমে কি থাকিব লাগিব প্ৰথমে ইনজেকশ্যন থাকিব লাগিব ফাৰ্স্ট প্ৰসেছটোৰ নাম কি ইনজেকশ্যন ইনজেকশ্যন মানে কি স্যাৰ খাদ্য খোৱা যেটো প্ৰসেছ হয়নে টেকিং ফুড ওকে প্ৰসেছ অফ টেকিং ফুড ওকে টেকিং ফুড সো টেকিং ফুড আমি কেনেকৈ লম স্যাৰ টেকিং ফুড আমাৰ লোৱাৰ প্ৰসেছ থাকিব হয়নে সেই প্ৰসেছটো কি বুলি কোৱা হ'ব সেই প্ৰসেছটো কি বুলি কয় ইনজেকশ্যন বুলি কোৱা হ'ব ওকে সো আমি যদি এটা ছবি এটা আকো কি হ'ব এই ধৰণৰ আমাৰ কি হ'ব মুখ হয়নে আমাৰ কি হ'ব মুখেদি আমাৰ কি হ'ব খাদ্যটো যাব ক'ত যাব আমাৰ মুখেদি আমাৰ খাদ্যটো যাব সো মুখেদি যেতিয়া খাদ্যটো গ'ল এই প্ৰসেছটো কি হৈ গ'ল ইনজেকশ্যন হৈ গ'ল ঠিক আছে কি হ'ল ইনজেকশ্যন হৈ গ'ল তাৰ পৰা ইনজেকশ্যন হোৱাৰ পাছত কি হ'ব লাগিব ডাইজেশ্যন আৰম্ভ হ'ব কি আৰম্ভ হ'ব স্যাৰ ডাইজেশ্যন মানে হজম ডাইজেশ্যন সো ডাইজেশ্যন আৰম্ভ হ'ল সো ডাইজেশ্যন তোমাৰ ক'ত হ'ব লাগিব ডাইজেশ্যন তোমাৰ প্ৰথমে আৰম্ভ হ'ব ক'ত মুখত আৰম্ভ হ'ব ক'ত হ'ব মুখত আৰম্ভ হ'ব ডাইজেশ্যন প্ৰথমে কৰিব মাউথত আৰম্ভ হ'ব ঠিক আছে মাউথত কেনেকৈ হ'ব স্যাৰ ইয়াৰ কাম কি ব্ৰেকডাউন কৰিব ইয়াৰ কাম কি ব্ৰেকডাউন অফ ফুড ওকে ইয়াৰ কাম কি ব্ৰেকডাউন ব্ৰেকডাউন অফ ফুড ওকে সো খাদ্যক ভাঙি সৰু কৰা কাম ক'ত আৰম্ভ হয় ডাইজেশ্যন আৰু ডাইজেশ্যন ক'ৰ পৰা আৰম্ভ মুখৰ পৰা আৰম্ভ হয় ঠিক আছে সো মুখত তোমাৰ ডাইজেশ্যন আৰম্ভ হ'বলৈ কি থাকিব লাগিব দাঁত থাকিব লাগিব দাঁতে তোমাৰ কি কৰিব লাগিব চুবাব লাগিব হয়নে দাঁতে চুবাব লাগিব হয়নে দাঁতে তুমি গ'লে চুবাব লাগিব সো এই ধৰণে তোমাৰ কি থাকিব দাঁত থাকিব এই ধৰণে কি থাকিব দাঁত থাকিব ওকে সো দাঁতত তোমাৰ কি হ'ব দাঁতত তোমাৰ কি ধৰণে এই ধৰণে কি হ'ব তোমাৰ দাঁতত কি হ'ব খাদ্যখিনি কি হ'ব ভাঙিব হয়নে ওকে সো দাঁত তোমাৰ কি হ'ব প্ৰথমে যিকেইটা থাকিলে দাঁত 1 2 3 4 ওপৰৰ এই চাৰি দাঁত তোমাৰ কি বুলি কয় ইনচিজাৰ বুলি কয় আৰু তোমাৰ বেকা দাঁত দুটা কি বুলি কয় কেনাইন বুলি কয় ওকে তাৰ পৰা তুমি পাবা যে তুমি কি হ'বা প্ৰিমোলাৰ পাবা তাৰ পৰা তুমি কি হ'বা এনেকৈ মোলাৰ পাবা কি হ'বা তুমি প্ৰিমোলাৰ কি হ'বা প্ৰিমোলাৰ পাবা আৰু কি হ'বা তুমি মোলাৰ দাঁত পাবা হয়নে প্ৰিমোলাৰ আৰু মোলাৰ ঠিক আছে সো তেনেকৈ তোমাৰ এইফালৰ দাঁত থাকিব এইফাল থাকিব সো টোটেল তোমাৰ জীৱন কালত তোমাৰ কিমানটা দাঁত থাকে 52টা দাঁত থাকে 52 টোটেল টিথ থাকে ঠিক আছে এজন ব্যক্তিৰ তাৰে 20টা বেবি টিথ বুলি কয় বা মিল্ক টিথ বুলি কয় যিটা কি হয় সৰি যায় ঠিক আছে আৰু বাকি তোমাৰ কি হ'ব দাঁত
হল সো দাঁতৰ এই ইনচিজাৰ কাম কি কিবা এটা বস্তু চিঙা এইকেইটা কাম কি কিবা এটা বস্তু চিঙা আৰু এইফালে তোমাৰ কাম কি চুবাই পেলাই গুৰি কৰা ঠিক আছে সো দাঁতে কি কৰিব চুবাই গুৰি কৰিব দাঁতে যে চুবাই গুৰি কৰিব খাদ্যবিলাক সো খাদ্যবিলাক চুবাওতে তোমাৰ কি লগ লাগিব তাত মুখৰ পৰা কি লাগিব কিছুমান লেলাৱতি লগ লাগিব কি লাগিব কিছুমান লেলাৱতি লগ লাগিব ঠিক আছে এই লেলাৱতি বিলাক ইংলিছত কি বুলি কোৱা হয় চেলাইভা বুলি কোৱা আৰু এই চেলাইভা কৰ পৰা ওলাব চেলিভাৰী গ্লেণ্ডৰ পৰা চেলাইভা ওলাব ঠিক আছে চেলিভাৰী গ্লেণ্ডৰ পৰা কি ওলাব চেলাইভা ওলাব ওকে এই চেলাইভা বিলাকৰ কাম কি চেলাইভা কাম হ'ল খাদ্য হজম কৰা কি কৰা খাদ্য হজম কৰা ঠিক আছে আৰু খাদ্যবিলাক কি কৰা লুব্ৰিকেন্ট কৰা কি কৰা লুব্ৰিকেন্ট কৰা এইখিনি কাম কাৰ হ'ব চেলাইভাৰ হ'ব আচ্ছা এক সেকেন্ড মই ফটো চাইছো যদি আছে ডাউনলোডেড কৰি থোৱা এতিয়া আমাৰ সুবিধা হ'লতেন ওকে পিকচাৰ্ছ নাই ইয়াত আৰু কৰবাত ডাউনলোড থাকিব লাগে ডাউনলোড নাই যেতিয়া আৰু ক'ত থাকিব ফল্ডাৰ বিলাক কৰি থোৱা আছে কিন্তু কোনখন ফটো হয় গম নাপাম এতিয়া ঠিক আছে সো মই দেখাই দিলো হেতেন নহলে ওকে টিএ গ্লেন্ড আছে টিএ গ্লেন্ড যদি আছে ইয়াতে চেলিভাৰী গ্লেন্ডটো পাম মানে টিএ গ্লেন্ড যদি আছে চেলিভাৰী গ্লেন্ডটো পাম ক'ত গ'ল টিএ গ্লেন্ড পালো চেলিভাৰী গ্লেন্ড নাই পোৱা পাই গলো এইটো চোৱা তোমাৰ এই ফটোখনত চোৱা ইয়াত তুমি কি তুমি চেলিভাৰী গ্লেন্ড দেখিবা চেলিভাৰী গ্লেন্ডৰ কাম কি স্যাৰ চেলিভাৰী গ্লেন্ডৰ কাম হ'ল যে চেলাইভা উৎপন্ন কৰা ঠিক আছে মানে কি কৰা ই চেলাইভা উৎপন্ন কৰা আৰু চেলাইভা মানে কি তোমাৰ কিছুমান কি ৰস হয় ওকে কিছুমান ৰস হয় আমাৰ খাদ্যত থকা লেলাৱতি বিলাক ওকে সো ডাইজেশ্যন হ'ব ব্ৰেকডাউন ক'ত আৰম্ভ হ'ব মুখত হ'ব হয়নে মাউথত হ'ব সো মাউথত তোমাৰ কি আহিব খাদ্য দাঁতেৰে ভাঙিব ভঙা পাছত কি হ'ব চেলাইভা ৰিলিজ হ'ব হয়নে চেলাইভা কোনে দিব তিনটা গ্লেণ্ডৰ পৰা চেলাইভা ৰিলিজ হ'ব ওকে চেলাইভা RELEAC ৰিলিজ হ'ব তোমাৰ তিনটা গ্লেণ্ডৰ পৰা 3 pairs of gland পোৱা যাব 3 pairs of glandৰ পৰা ঠিক আছে 3 pairs of glandsৰ পৰা কি হ'ব চেলাইভা ৰিলিজ হ'ব তাৰে এটাক তোমাৰ কি বুলি ক'ব পেৰটিড গ্লেণ্ড এটা হ'ল তোমাৰ সাবমেন্ডিবুলাৰ গ্লেণ্ড সাবমেন্ডিবুলাৰ গ্লেণ্ড ঠিক আছে আৰু এটা তোমাৰ কি হ'ব চেলিভাৰী গ্লেণ্ড আৰু এটা কি হ'ল তোমাৰ সাবলিংগুৱেল গ্লেণ্ড কি হ'ব সাবলিংগুৱেল ঠিক আছে সাবলিংগুৱেল গ্লেণ্ড স্যাৰ গ্লেণ্ড কাক কয় গ্লেণ্ড এটা মোনাৰ নিচিনা এটা টুপুলাৰ নিচিনা যৰ পৰা কিছুমান কি হয় ৰস বা এনজাইম বা তোমাৰ কি হয় উৎপন্ন হয় ঠিক আছে যি তোমাৰ ব্লাডৰ লগত সানমিহলি নহয় ওকে হৰমন কিন্তু ব্লাডৰ লগত থাকিব আৰু গ্লেণ্ড দপা ওলোৱা যিবিলাক তোমাৰ হেৰি হ'ব হেৰা তোমাৰ কি হ'ব হৰমনৰ লগত ৰিলিজ নহব ওকে এটা চোৱা সো এই তিনটা হৈ গ'ল তোমাৰ গ্লেণ্ডৰ পেয়াৰ সো দুফালে থাকিব এনেকে ঠিক আছে সো তোমাৰ মুখত যেতিয়া খুব বেছি তুমি যদি খুব বেছি টেঙা দেখি পোৱা হয় না সো টেঙা দেখা ন সো টেঙা দেখিলে তোমাৰ খাবলৈ মন যায় সো কেতিয়াবা টেঙা খাওঁ তোমাৰ একদম ইয়াত ধৰি যায় এনেকে দেখো বিষাই যায় হয়নে সো তাৰমানে কি এইখিনিৰ পৰা বেছিকে চেলিভাৰী গ্লেণ্ড চেলাইভা উৎপন্ন হয় তাৰমানে এইটো আটাইতকৈ ডাঙৰ গ্লেণ্ড হয় য'ৰ পৰা তোমাৰ কি চেলাইভা ওলায় ঠিক আছে চেলাইভা ওলোৱা আটাইতকৈ ডাঙৰ গ্লেণ্ডটো কোনটো পেৰটিড গ্লেণ্ড হয় ইয়াৰ পৰা তোমাৰ কি বহুত বেছি পৰিমাণে কি উৎপন্ন হয় চেলাইভা উৎপন্ন হয় ঠিক আছে সো চেলাইভা বিষয় গম পাইছা হ'ব ঠিক আছে সো পেৰটিড গ্লেণ্ডৰ পৰা কি ওলাব সাবলিংগুৱেল সাবমেন্ডিবুলাৰ তাহাঁতৰ পৰা কি ওলাব ৰস ওলাব ঠিক আছে হ'ব একেলগে ক্লিয়াৰ ওকে এতিয়া কি হ'ল স্যাৰ গোটেইখিনি তোমাৰ কামখিনি হৈ গ'ল তাৰ মুখত খাদ্যখিনি কি হ'ল ভাঙিবলৈ আৰম্ভ কৰিলে সো খাদ্যখিনি তোমাৰ কি হ'ল ভাঙা পাছত তোমাৰ কি হ'ব এনেকে কি হ'ব তলফালে আহিব হয় না কোলে আহিব তলফালে আহিব সো তলফালে কোলে আহিব তলফালে স্যাৰ পেটলৈ আহিব লাগিব তলফালে কোলে আহিব পেটলৈ আহিব ওকে সো পেটৰ কোলে আহিব পাকস্থলীলৈ আহিব পাকস্থলীটো কি বুলি কোৱা হয় ষ্টমাক বুলি কোৱা হয় পাকস্থলীটো কি বুলি কোৱা হয় ষ্টমাক বুলি কোৱা ঠিক আছে সো খাদ্যখিনিক আমি স্টাৰ্চ বুলি কম এই স্টাৰ্চখিনি তোমাৰ কি হ'ব এই স্টাৰ্চখিনি তোমাৰ কি হ'ব এনেকে দি কি হ'ব যেতিয়া ভাঙিলে ন ভাঙি পেলাই তললৈ আহিবলৈ আৰম্ভ কৰিব হয়নে সো মুখত লেলাৱতি দ্বাৰা ভাঙা কাম আৰম্ভ হ'ল এতিয়া কি হ'ব তললৈ আহিব সো তললৈ এটা নিৰ্দিষ্ট প্ৰচেছত আহে ঠিক আছে কাৰণ তুমি শুই থাকোতেও কিবা এটা গিলিব পাৰা হয়নে সো এইটো তোমাৰ নিৰ্দিষ্ট প্ৰচেছত আহে তুমি যেতিয়া গিলা তুমি উশাহ ল'ব নোৱাৰা তুমি যেতিয়া উশাহ লোৱা তুমি যেতিয়া গিলিব নোৱাৰা ঠিক আছে
সো খাদ্যখিনি তললৈ আহিব এটা পাৰ্টিকুলাৰ প্ৰচেছত আহিব যাক তোমাৰ পেৰিষ্টেলচিছ প্ৰচেছ বুলি কোৱা হ'ব ঠিক আছে তাৰমানে এই খাদ্য নলীডাল তোমাৰ কি হ'ব ফুড পাইপডাল ঠিক আছে ফুড পাইপডাল ওকে ফুড পাইপডালৰ আৰু এটা নাম কি ইছ'ফেগাছ বুলি কোৱা ঠিক আছে ইছ'ফেগাছ ওকে এইলে তোমাৰ কি কৰে খাদ্যখিনি এনেকে তললৈ ঠেলি আনি থাকে ঠিক আছে যাক তোমাৰ কি বুলি কোৱা হয় পেৰিষ্টেলচিছ প্ৰচেছ এই প্ৰচেছৰ দ্বাৰা খাদ্যখিনি তললৈ আহি তোমাৰ ক'ত পৰিব পাকস্থলীত পৰিব ঠিক আছে পাকস্থলীক ইংলিছত কি বুলি কোৱা হয় ষ্টমাক বুলি কোৱা হয় ডান ওকে সো ষ্টমাকত পৰা খাদ্যখিনিৰ লগত কি হ'ব ষ্টমাকত কি পোৱা যাব এতিয়া ঠিক আছে সো পেৰটিড গ্লেণ্ডৰ এই গোটেই কথাখিনিটো বুজি পাইছা হ'ব ইয়াত একো ডাউট নাই ওকে এখানে অকমান সৰু কৰি লোৱা যাওক হ'ব নে হেতে হৈ যায় ন ওকে ডান এতিয়া চোৱা সো এতিয়া কি হ'ব পাকস্থলীত পৰিব পাকস্থলীক কি বুলি কয় ষ্টমাক বুলি কোৱা ঠিক আছে ষ্টমাকত যেতিয়া খাদ্যখিনি পৰিব তাত তোমাৰ এই কাৰ লগ পাব ই তোমাৰ HCl হাইড্ৰক্লোৰিক এচিডক লগ পাব কাক লগ পাব হাইড্ৰক্লোৰিক এচিডক লগ পাব ঠিক আছে হাইড্ৰক্লোৰিক এচিডক লগ পাব যদি মিউকাছ বুলি তাত এটা বস্তু পাম কি পাম মিউকাছ ঠিক আছে মিউকাছ এই মিউকাছ বেলেগ একো নহয় মই কি হয় কৈ আছো হাইড্ৰক্লোৰিক এচিড মিউকাছ আৰু তোমাৰ কি হ'ব গেষ্ট্ৰিক জুচ বিলাক থাকিব তাত ঠিক আছে গেষ্ট্ৰিক জুচ বিলাক তোমাৰ কি হ'ব ৰেনিন পেপচিন এটসেট্ৰা এতিয়া চোৱা এই খাদ্যখিনি যেতিয়া আহিব আহোতে কি হ'ব তুমি কেতিয়াবা হাত নোধোৱাকেও খাওঁ আমি কিবা এটা বস্তু সো এই খাদ্যত থকা বীজাণুবিলাক নাশ কৰিবৰ কাৰণে ইয়াত তোমাৰ কি পোৱা যায় ইয়াত তোমাৰ হাইড্ৰক্লোৰিক এচিড পোৱা যায় কি পোৱা যায় হাইড্ৰক্লোৰিক এচিড এটো কি হয় হাইড্ৰক্লোৰিক এচিড পোৱা যায় ওকে এই হাইড্ৰক্লোৰিক এচিডে তোমাৰ কি কৰিব পাৰে গোটেইখন তোমাৰ জ্বলাই দিব পাৰে ঠিক আছে বহুতখিনি তোমাৰ বাৰ্ণ কৰিব পাৰে সো এই হাইড্ৰক্লোৰিক এচিডৰ পৰা যাতে ষ্টমাকৰ একো প্ৰবলেম নহয় ষ্টমাকক তোমাৰ সেফটি দিবৰ কাৰণে এটা তোমাৰ কি হয় মিউকাছ ৰিলিজ হয় ঠিক আছে সেই মিউকাছবোৰে তোমাৰ কি কৰে এটা মানে পাৰ্টিকুলাৰ এটা তোমাৰ কি কৰে গোটেই পাৰ্টটো কি কৰে সেফটি দিয়া কামটো কাৰ হয় মিউকাছৰ কাম হয় ঠিক আছে এই মিউকাছে কি কৰিব হাইড্ৰক্লোৰিক এচিডৰ পৰা বাকি বডি বাকি পাৰ্টক কি কৰিব তোমাৰ সেফটি দিব ঠিক আছে আৰু ভিতৰত থকাবোৰ কি হয় হাইড্ৰক্লোৰিক এচিড হয় এখিলে কাৰবাৰ কিবা প্ৰবলেম আছে নেকি হাইড্ৰক্লোৰিক এচিড আৰু মিউকাছলে কাৰবাৰ কিবা প্ৰবলেম আছে নেকি নাই ওকে সো কি হ'ব হাইড্ৰক্লোৰিক এচিড কি হ'ব মিউকাছে কি হ'ব প্ৰটেকশ্যন দিব ওকে ইয়াতে আমি পাম কিছুমান গেষ্ট্ৰিক গ্লেণ্ড ঠিক আছে এই গেষ্ট্ৰিক গ্লেণ্ড বিলাকৰ পৰা কি ৰিলিজ হ'ব স্যাৰ গেষ্ট্ৰিক জুচ ৰিলিজ হ'ব ঠিক আছে গেষ্ট্ৰিক গ্লেণ্ড ঠিক আছে ইয়াৰ পৰা তোমাৰ কিছুমান কি ৰিলিজ হ'ব গেষ্ট্ৰিক জুচ ৰিলিজ হ'ব ঠিক আছে এই গেষ্ট্ৰিক জুচ বিলাকে তোমাৰ কি কৰিব তোমাৰ হজমত সহায় কৰিব ইয়াত তোমাৰ বিশেষকৈ পোৱা যাব পেপচিন আৰু ৰেনিন কি পোৱা যাব পেপচিন আৰু ৰেনিন পোৱা যাব পেপচিনৰ কাম কি হ'ব প্ৰটিন হজম কৰা ৰেনিনৰ কাম কি হ'ব মিল্কক হজম কৰা কাম কি হ'ব এইকেইটা অংশৰ হৈ গ'ল ওকে সো যেহেতু এতিয়া এই খাদ্যখিনিৰ লগত এচিড মিক্স হৈ পেলাই খাদ্যখিনি এচিডিক কৰিলে নে খাদ্যখিনি মিডিয়ামটো কি হ'ল এচিডিক মিডিয়াম হৈ গ'ল যেতিয়া এচিডিক মিডিয়াম হৈ গ'ল খাদ্যখিনি তেতিয়া তোমাৰ কি হৈ গ'ল এই খাদ্যখিনি তললৈ যাব নোৱাৰিব সো তললৈ গ'লে কি হ'ব এই আমাৰ যিবিলাক ক্ষুদ্ৰান্ত আছে বৃহদান্ত আছে এইবিলাকত কি হ'ব তোমাৰ জ্বলাই দিব হয়নে সো সিহঁতে বাৰ্ণ হৈ যাব সো সেই ভয়ত কি কৰিব সেই ভয়ত তোমাৰ কি হ'ব এই খাদ্যখিনি তললৈ আহিবলৈ ভয় কৰিব ঠিক আছে সো খাদ্যখিনিতে কি হ'ব তললৈ আহিব লাগিব সো তললৈ কোনফালে আহিব এনেকে দি আহিব লাগিব হয়নে সো এইখিনি কি হয় আমাৰ ক্ষুদ্ৰান্ত হ'ব এনেকে কি হ'ব তোমাৰ ক্ষুদ্ৰান্ত আহিব এনেকে হয়নে এনেকে তোমাৰ কি হ'ব ক্ষুদ্ৰান্ত আহিব ওকে সো ক্ষুদ্ৰান্ত তোমাৰ কি হ'ব ক্ষুদ্ৰান্তবিলাক ক'ত যাবগৈ লাগিব ক্ষুদ্ৰান্তবিলাক কালৰ লগ লাগিব বৃহদান্ত হয়নে বৃহদান্ত আমাৰ কি বুলি কয় লাৰ্জ ইন্টেষ্টাইন বুলি কয় ইয়াক কি বুলি কোৱা হয় লাৰ্জ ইন্টেষ্টাইন সো এনেকুৱা ধৰণৰ কিছুমান কি হয় লাৰ্জ ইন্টেষ্টাইন থাকে যাক আমাৰ কি বুলি কোৱা হয় অসমীয়াত বৃহদান্ত বুলি কোৱা হয় কি বুলি কয় বৃহদান্ত বুলি কয় ঠিক আছে আৰু এইবিলাক তোমাৰ ক'ত লগ লাগিব এই এপেণ্ডিক্সত লগ লাগিব ওকে চোৱা সো এতিয়া এইখিনি খাদ্যখিনি তোমাৰ ক্ষুদ্ৰান্তৰ মাজেদি প্ৰৱেশ কৰিবলৈ ভয় খাব কাৰণ কি এই ক্ষুদ্ৰান্ত ক'ব যে মোৰ ফালে দিব নালাগে দেই কাৰণ কিয় দিব নালাগে কাৰণ মোৰ ইয়াত এচিডিক মিডিয়ামক মই কণ্ট্ৰল কৰিব নোৱাৰো যদি এইফালে দি আহে মই মৰি যাম ঠিক আছে সো তেতিয়া কি হয় এই মানে এচিডিক খাদ্যখিনি নিউট্ৰেল কৰিবৰ কাৰণে আমাক কি লাগিব খাৰ লাগিব
হয়নে খাৰ লাগিব MgOH আমি যে খাওঁ এই MgOH টো কি হয় এই MgOH কি হয় তোমাৰ ইনো হয় ঠিক আছে সো ইনো খালে আমাৰ কি হয় গেছ ভাল হৈ যায় সো কিয় ভাল হৈ যায় কাৰণ এই এসিড খিনি আমি নিউট্ৰেল কৰি দিও ওকে সো এতিয়া এই এসিড খিনি নিউট্ৰেল কৰিবৰ কাৰণে আমাক কি দৰকাৰ হ'ল আমাক দৰকাৰ হ'ল লিভাৰ আমাক কি দৰকাৰ হ'ল লিভাৰ হয়নে আমাক কি দৰকাৰ হ'ল লিভাৰ ওকে এই লিভাৰ কৰিব লিভাৰে তোমাৰ কি দিব লিভাৰে তোমাৰ এটা সল্ট বনাব লিভাৰে তোমাৰ কি এসিড বনাব লিভাৰ কি বনাব এসিড বনাব ওকে এই এসিড খিনি কৰিব তোমাৰ এক সেকেন্ড লিভাৰটো অকমান তললে দিব লাগিব কেনেকৈ দিয়া যায় ওকে ঠিক আছে এই লিভাৰ কি বনাব এটা তোমাৰ বেস বনাব খাৰ বনাব সেই খাৰটো জমা কৰিব ক'ত তোমাৰ কি বুলি কয় গোল ব্লাডাৰ ঠিক আছে সো গোল ব্লাডাৰ কি কৰিব লিভাৰে জমা কৰিব কি গোল ব্লাডাৰত লিভাৰে জমা কৰিব হে খাৰখিনি ঠিক আছে হে খাৰখিনি ওকে হে খাৰখিনি বেলেগ একো নহয় নামটো কি বাইল জুস ওকে বাইল জুস ওকে এই বাইল জুস বনাব আৰু এই বাইল জুসে তোমাক কি কৰিব ফেট বিলাকক ভাঙিব ওকে ফেট বিলাকক ভঙা যেটো প্ৰসেস হেতু কি বুলি কয় মোক কমেন্টত দিব লাগে ফেট বিলাক ভঙা যেটো প্ৰসেস হেতু কি বুলি কয় ওকে সো লিভাৰৰ পৰা ওলোৱা বাইল জুস ক'ত জমা হ'ব তোমাৰ গোল ব্লাডার জমা হব এই গোল ব্লাডারে তোমাক গৈ পেলাই কৰিব এই গোল ব্লাডার গৈ স্মল ইন্টেস্টাইনত দিবগে ক'ত দিব ক্ষুদ্ৰান্তত দিবগে আৰু ক্ষুদ্ৰান্তত তোমাৰ লগ লাগি পেলাই এই এসিডিক খানাখিনি কি হ'ব এই এসিডিক খানাখিনি কি হ'ব নিউট্ৰেল হ'বগে ঠিক আছে সো তোমাৰ কি হ'ব আমি কি পালো ষ্টমাকত কি ৰিলিজ হ'ব HCl মিউকাস এইখিনিৰ পৰা তোমাৰ কি কৰিব লিভাৰে প্ৰডিউস কৰিব কি বাইল জুস ওকে লিভাৰ বাইল জুস প্ৰডিউস কৰিব বাইল জুস প্ৰডিউস কৰিব হয়নে ওকে সো বাইল জুস প্ৰডিউস কৰিলে হয় বাইল জুসৰ কাম কি বাইল জুসৰ কাম হ'ল যাতে এই এসিডিক মিডিয়াম খিনি নিউট্ৰেল কৰা ওকে সো নিউট্ৰেল কৰি পেলাই খাদ্যখিনি যেতিয়া স্মল ইন্টেস্টাইনত প্ৰৱেশ কৰিব দেখিলে স্মল আচ্ছা ইয়াতো প্ৰটিন আহিছে দেখোন কাৰ্বোহাইড্ৰেট আহিছে ফেটস আহিছে মই কি কৰিম মইতো এইখিনি হজম কৰিব পৰা ক্ষমতা নাই সেইটো কথা কোনে ক'লে স্মল ইন্টেস্টাইনে ক'লে স্মল ইন্টেস্টাইনৰ দৈৰ্ঘ্য কিমান 7.5 মিটাৰ আৰু লাৰ্জ ইন্টেস্টাইন মানে কি শকত এডাল ঠিক আছে এডাল দীঘল নহয় লাৰ্জ ইন্টেস্টাইন দীঘল নহয় শকত হয় ঠিক আছে ইয়াৰ দৈৰ্ঘ্য 1.5 মিটাৰ কাৰ লাৰ্জ ইন্টেস্টাইন দৈৰ্ঘ্য 1.5 মিটাৰ ঠিক আছে লিভাৰৰ পৰা বাইল জুস ৰিলিজ হৈ গ'ল ওকে সো এতিয়া কি কৰিব এই স্মল ইন্টেস্টাইনে ক'ব যে মোৰটো এইখিনি হজম কৰিব পৰা ক্ষমতাটো নাই মই এতিয়া কি কৰো এইখিনি এতিয়া মই হজম কৰিব নোৱাৰো কি কৰা যায় তেতিয়া তোমাৰ ক'ব যে আচ্ছা এটা অৰ্গান এটা আছে আমাৰ এই জায়গাডোখৰ সেই তাক খবৰটো দিয়া যাওক কি যদি কিবা পাৰে কৰি দিওক হয়নে সেই অৰ্গানটো ক'ত আছে এইটো পৰ্চনতে এটা অৰ্গান আছে এই পৰ্চনতে এটা অৰ্গান আছে এনেকৈ শুই থাকে ঠিক আছে এই অৰ্গানটো কোৱা হ'ল যে তুমি যদি কিবা কৰিব পাৰা কৰা বাকি আমাৰ দ্বাৰা আৰু কাম নহৈছে ঠিক আছে এই অৰ্গানটো কোৱা গ'ল যে তুমি কিবা এটা কৰি দিয়া বাকি আমাৰ দ্বাৰা কাম নহব সেই অৰ্গানটো অন্য কোনো নহয় যাক আমি মানে কি বুলি মাতো মৰমতে পেনক্ৰিয়াছ বুলি মাতো যাক আমি অসমীয়াত অগ্নাশয় বুলি কওঁ ঠিক আছে ইয়াক আমি কি বুলি কওঁ অগ্নাশয় বুলি কওঁ এই পেনক্ৰিয়াছে ক'লে চিন্তা কৰিব নালাগে মই লাইপেজ পঠাই দিছো মই এমাইলেজ পঠাই দিছো ঘৰত এনে আছিলে আৰু মই লগতে ট্ৰিপচিনক পঠাই দিছো আৰু মই লগতে কাক পঠাই দিছো ট্ৰিপচিনক পঠাই দিছো হিহতি যাব গৈ পেলাই তোমালোকৰ কাম কৰিবলৈ কি কাম কৰিব পাৰে হিহতি তাহাঁতি কি জানেনো লাইপেজক বোলে তুমি যেনেকুৱা ধৰণৰ ফেট দি দিয়ে ভাঙি দিব ফেটক ভাঙি পেলাই ফেটি এসিড বনাই দিব বা গ্লাইচেৰল কৰি দিব এমাইলেজক পঠাই দিছো ইয়াক তুমি যেনেকুৱা ধৰণৰ কাৰ্বোহাইড্ৰেট দিয়া কাৰ্বোহাইড্ৰেট বলেতো সুগাৰ ষ্টাৰ্চ মানে ট্ৰিপচিনক তুমি যেনেকুৱা ধৰণৰ প্ৰটিন দিয়া আচ্ছা প্ৰটিনকটো ভাঙিবলৈ এবাৰ ইয়াত পেপচিনো ট্ৰাই কৰিছিলে প্ৰটিন ইমান সহজ বস্তু নহয় যে একেবাৰে ভাঙি যাব ওকে প্ৰটিনক ভাঙিবলৈ এবাৰ মুখতো টাইলিনে কাম কৰিছিলে সেলিভাৰি গ্ল্যান্ডে কাম কৰিছিলে নহলে মানে সো ট্ৰিপচিনে ক'ব তুমি যেনেকুৱা ধৰণৰ প্ৰটিন দিয়া ভাঙি দিব ওকে সো এইবিলাক ভাঙি মিলি যোৱাৰ পিছত তোমাৰ কি হ'ব ফেট বিলাক ক'ত যাব ফেটি এসিড হ'বগে ফেট বিলাক তোমাৰ ফেটি এসিড হৈ গ'ল ঠিক আছে আৰু তোমাৰ যিখিনি কাৰ্বোহাইড্ৰেট গৈছিলে এইখিনি ভাঙি দিয়া হ'ল হয়নে তাৰ পৰা তোমাৰ যিখিনি কি আছিলে প্ৰটিন আছিলে প্ৰটিনক ভাঙি কি কৰা হ'ল প্ৰটিনক ভাঙি পেলাই তোমাৰ এমিনো এসিড কৰা হ'ল এমিনো এসিড বনাই দিয়া হ'ল ওকে ফেটি এসিডক ভাঙি পেলাই তুমি কইলে ফেটি এসিড কৰি দিয়া হ'ল ওকে কাৰ্বোহাইড্ৰেটৰ আন এটা নাম কি হয় কাৰ্বোহাইড্ৰেট বুলি ক'লে আমি কি বুজো সুগাৰ বুজো আচ্ছা সুগাৰ সো সুগাৰৰ কাম আৰু এটা নাম কি বুজো
কাৰ্বহাইড্ৰেট আমি গ্লুকোজ বুলি ক'ব পাওঁ কিয় কাৰণ গছে যেতিয়া খাদ্য প্ৰস্তুত কৰে তাক গ্লুকোজ বুলি কয় C6H12O6 ঠিক আছে সো কাৰ্বহাইড্ৰেট খিনি তোমাৰ কি হৈ যাবগে গ্লুকোজ হৈ যাবগে কাৰ্বহাইড্ৰেট খিনি কি হ'ব গ্লুকোজ হৈ যাবগে সো গোটেই প্ৰসেসটো তোমাৰ কি হলজয়িক নিউট্ৰিশন ইমান টান চোৱা সো দেখিছানে হলজয়িক নিউট্ৰিশন মানে আমাৰ নিউট্ৰিশন সিস্টেমটো কিমান জটিল আমাৰ এক্সপ্ৰেছন কিমান জটিল হ'ব মানে ডাইজেশন হৈ গল ঠিক আছে গোটেইখিনি খাদ্য কি হৈ গল এতিয়া হজম হৈ গল মানে হজম হৈ গল ওকে সো হজমে হৈছে এতিয়ালৈকে এবজৰ্পশনটো হোৱাই নাই ওকে সো খাদ্য কি হল আমাৰ হজম হৈ লিখিলেগে ওকে সো হজম হৈ পেলাই কি হ'ব ইয়াৰ মাজেদি এইবিলাকে দি আহি পেলাই কি হ'ব এই অগ্নাশয়ৰ পৰা এই অগ্নাশয়টো আৰু এটা কাম ইম্পৰ্টেন্ট কাম কি ইয়াৰ পৰা ইনসুলিন নিঃসৰণ হয় ঠিক আছে যি ইনসুলিনে বডিত তোমাৰ কাৰ্বহাইড্ৰেটৰ লেভেলটো মানে মেইনটেইন কৰে ওকে এই যেতিয়া খাদ্যখিনি ইয়ালে যাব ইয়াত কিছুমান ফিংগাৰ থাকিব এই তুমি যে পাইপবোৰ দেখিছা 7.5 মিটাৰ এই পাইপ বিলাকৰ ভিতৰত তুমি কি থাকিব জানা এনেকুৱা আঙুলি নিচিনা বস্তু থাকে তে আঙুলি থাকে ওকে এই আঙুলি বিলাক তোমাৰ ভিলি বুলি কয় এবোৰ কি হয় ভিলি হয় ওকে এই ভিলি কাম কি এই ভিলিয়ে তোমাৰ কি হ'ব গোটেই খাদ্যখিনি এবজৰ্পশন কৰিব এবজৰ্পশন শোষণ কৰা কাম ঠিক আছে খাদ্য শোষণৰ কাম কাৰ এই ভিলি খাদ্য শোষণৰ কাম ভিলিয়ে খাদ্যখিনি শোষণ কৰোতে কি লব ভিটামিন যিবিলাক মিনাৰেলছ আছিল কাৰ্বহাইড্ৰেট আছিল গ্লুকোজ ওয়াটাৰ যিখিনি দৰকাৰ আমাৰ বডিৰ কাৰণে গোটেইখিনি বস্তু ললে লৈ পেলাই যি অদৰকাৰী থাকি গৈছে সেই অদৰকাৰীবোৰ এনেকে পঠিয়াই পেলাই ক'ত দিব লাৰ্জ ইন্টেষ্টাইনত পঠিয়াই দিলে সো লাৰ্জ ইন্টেষ্টাইনত তোমাৰ যিখিনি পানী বা সল্ট যিখিনি বাছি গৈছিলে সেইখিনি এবজৰ্ব কৰিলে কৈ পেলাই যিবোৰ অদৰকাৰী হ'ব এই অদৰকাৰী ইয়াৰ এটা অৰ্গান আছে তোমাৰ কি বুলি কয় ৰেক্টাম বুলি কয় এই ৰেক্টামত তুমি কি হ'ব জমা কৰি দিব ৰেক্টামত জমা কৰাৰ পিছত নিৰ্দিষ্ট সময়ত কি হ'ব এনাছৰ দ্বাৰা কি হ'ব বাহিৰলৈ ওলাই যাব ঠিক আছে গুজ্জদাৰৰ দ্বাৰা বা এনাছৰ দ্বাৰা কি হ'ব গোটেই খাদ্য বস্তু কি হ'ব বাহিৰলৈ ওলাই যাব ডান কমপ্লিট আমাৰ ডাইজেশন সিস্টেমটো কমপ্লিট হৈছে নে সাউন্ড ঠিক আছে সম্পূৰ্ণ ডাইজেষ্টিভ সিস্টেম আমাৰ কমপ্লিট সিটেটৰ সায়েন্সৰ ওকে তো সিটেট বুলিয়ে নহয় সকলো পৰীক্ষাৰ কাৰণে এইখিনি কি হয় ইম্পৰ্টেন্ট হৈ যায় ওকে নেক্সট সাম সো আমি কি চালো প্লান আমি কি চাইছিলো নিউট্ৰিশন চাইছিলো হলজয়িক ওকে হলজয়িক নিউট্ৰিশন এক সেকেন্ড নিউট্ৰিশন কি পালো ইনজেকশন খাদ্য মুখত লোৱা ইনজেষ্ট কৰা 2 নম্বৰ হজম হোৱা ডাইজেষ্ট কৰা কেনেকৈ হজম হ'ল মই দেখালো পুৰা 6 ঘণ্টা 7 ঘণ্টা সময় লাগে এই ডাইজেশন হোৱাৰ পাছত কি কৰিলে আমাৰ স্মল ইন্টেষ্টাইন থকা ভিলি বিলাই কৰিলে এবজৰ্পশন কৰিলে কি ৰূপত এটিপি ৰূপত এবজৰ্পশন কৰিলে তাৰ পৰা কি হ'ব গোটেই শৰীৰৰ কোষে কোষে কি কৰিব বিলাই দিব ঠিক আছে যাক আমি কি বুলি কম এছিমিলেশন বুলি কম কি হ'ব গোটেই বডিত কি হ'ব বিলাই দিব খাদ্য বিলাই ওকে সো বিলাই দিয়া পাছত আমাৰ কি হ'ব এক্সক্ৰেশন সিস্টেমটো অকমান কি হয় চাবলগীয়া কি হয় এই এক্সক্ৰেশন সিস্টেমটো কথা মই ক'লোৱে কেনেকৈ তোমাৰ কি হয় হয়নে ওকে তাৰ পৰা ইয়াৰ এক্সক্ৰেশনৰ ভিতৰত এটা থাকি যাব হেটো অলপ পাছত কি আমি আলোচনা কৰিম যে তোমাৰ আমাৰ যে কিডনি ফাংশনছ আছে সেইখিনি আমি অলপ পাছত চাম ওকে সো এতিয়া আমাৰ কি এছিমিলেশন এবজৰ্পশন হৈ পেলাই আমাৰ এক্সক্ৰেশন হৈ পেলাই কমপ্লিট হৈ গল ডান ওকে সো এতিয়া আমি নিউট্ৰিশন প্ৰসেসত কি ললো স্যাৰ নিউট্ৰিয়েন্টছ বোৰ ললো কি ললো আমি নিউট্ৰিয়েন্টছ বিলাক ললো নিউট্ৰিয়েন্টছ মানে অসমীয়াত মই ক'ব নাজানো কিন্তু কৈ দিছো যে ভিটামিন কাৰ্বহাইড্ৰেট ক্যালসিয়াম সেইবিলাকক আমি নিউট্ৰিয়েন্টছ বুলি কওঁ কি বুলি কওঁ নিউট্ৰিয়েন্টছ এই নিউট্ৰিয়েন্টছ বিলাক কাক কয় এই নিউট্ৰিয়েন্টছ বিলাক কি হয় কিছুমান কম্পোনেন্ট হয় ফুড কম্পোনেন্ট হয় ফুডত থকা কিছুমান বিশেষ বস্তু হয় যি এটা বডিক তোমাৰ কি হয় গ্ৰোথ আৰু ডেভেলপমেন্ট কৰোতে সহায় কৰে যাক আমি কেমিক্যাল কম্পাউন্ড বুলিও ক'ব পাৰো এইবিলাকৰ ভিতৰত আমাৰ কি পায় ভিটামিন পোৱা যায় কি পোৱা যায় ভিটামিন পোৱা যায় হয়নে 2 নম্বৰত আমি ক্যালসিয়াম পাই যাম হয়নে ওকে ইয়াত আমি কি পাম কিছুমান কাৰ্বহাইড্ৰেট পাম কাৰ্বহাইড্ৰেট পাম হয়নে সো এই ধৰণে আমি কি পাম কিছুমান আমি কম্পোনেন্ট পাম লগতে সব প্ৰটিন থাকিব না প্ৰটিন থাকিবই লাগিব প্ৰটিন নহলে নহব হয়নে কি নহব প্ৰটিন নহলে নহব ইয়েস প্ৰটিনক কি বুলি কয় বিল্ডিং ফুড ইয়েস বডি বিল্ডিং ফুড বুলি কয় অকল বিল্ডিং ফুড নহয় প্ৰটিন কি বুলি কয় বডি বিল্ডিং ফুড
বডি বিল্ডিং ফুড বুলি কোৱা গাত প্ৰটিন নকয় ঠিক আছে সো কাৰ্বহাইড্ৰেট লাগি গল ভিটামিন আহি গল ঠিক আছে এই ভিটামিন সি ক'ত পোৱা যাব সি ভিটামিন ক'ত পোৱা যায় ভিটামিন সি ক'ত পোৱা যায় ক'ব লাগে এই ভিটামিন সি তুমি গম পোৱা নে যদি ৰান্ধি দিয়া হয় কুক কৰি দিয়া হয় ইয়াৰ ভিটামিন সি যেটো শক্তি হেতু নাইকিয়া হৈ যায় সো ইয়াৰ কাৰণে কেঁচাই খোৱা যায় যেনে কি তোমাকৰ সাইট্ৰিক ফুড বিলাক সো টেঙা বিলাকত পোৱা যায় হয়নে সাইট্ৰিক ফুড বিলাক সাইট্ৰিক যিবিলাক ফুড হ'ব তাত পোৱা যায় কি ভিটামিন সি পোৱা যায় ভিটামিন কে এর কাম কি মই গুটে পিডিএফ টো দি দিম যত কোনটো ভিটামিন অভাৱত কি বেমাৰ হয় তাত আমি ধুনিয়াকে এইখিনি মই চাৰ্ট বনাই পেলাই আপলোড কৰি দিম সো একাৰণে বিশেষকৈ নক কাৰ্বহাইড্ৰেট কি হয় তোমাৰ ভিটামিন কে অভাৱত কি হয় ভিটামিন কে কাম কি ভিটামিন কে কাম হল তোমাৰ কি জখম হয়নে জখমৰ কিটা আমাৰ সোনকালে শুকুৱাব লাগে ভাল কৰিব লাগে হয়নে ওন্ড মানে কি জখম হয়নে এই ওন্ডৰ কি তোমাৰ হিলিং ফাষ্ট হিলিং কৰে ফাষ্ট হিলিং কৰে ঠিক আছে কৰে ফাষ্ট হিলিং কৰে কোনে ভিটামিন কে ওকে সো এই গুটে প্ৰসেসটো হোৱা পাছত আমাৰ আহিব কি এতিয়া আমাৰ আহিব কি ৰেসপিৰেশন সিস্টেম কি হ'ব ৰেসপিৰেশন সিস্টেম ইয়াৰ পাছত আমি আগবাঢ়িব লাগিব এতিয়া ৰেসপিৰেশন সিস্টেমৰ কাৰণে এইখিলৈকে কাৰো একো প্ৰবলেম নাই ক্লিয়াৰ হৈছে